নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবল জিডিত পুনৰ ৭০,০০০ জোৱানক নিযুক্তি দিয়া হ'ব এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট বা ভাৰতৰ যিকোনো ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে এই পদবিলাকত আবেদন কৰিব পাৰিব কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদিহে সিম্পল মেট্ৰিক পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব সকলোবিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব হৈ লব ভিডিওৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তালে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে SSCGD কনষ্টেবল 2026 বৰ্ষৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব এই বছৰৰ অক্টোবৰ মাহত তাৰ বাবে এতিয়া পৰা আপোনালোকে ভালকে পঢ়িব লাগিব কাৰণ SSCGD কনষ্টেবলৰ ফাৰ্স্ট টাইম হ'ব CBD তাৰ বাবে এতিয়া পৰা আপোনালোকে ভালকে পঢ়িব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে এডুকেশন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাব ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক পাব পাৰ্ট ডি হিন্দী বুকো আপোনালোকে अवेलेबल পাব যদি আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিওৰ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে বেষ্ট বুক SSCGD কনষ্টেবল 2026 ৰ বাবে বেষ্ট বুক এডুকেশন বুক যদি বুকখন ল'ব বিচাৰে লৈ লওক এতিয়া CISFত যিখিনি পদ মুকলি কৰা হ'ব এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো CISFত ৭০,০০০ জোৱানক নিযুক্তি দিয়া হ'ব নতুন দিল্লী মুখ্য সংবাদদাতা দেশৰ উদ্যোগিক নিৰাপত্তা কৰাৰ বাবে CISFত ৭০,০০০ জোৱানক নিযুক্তি দিয়া হ'ব কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFত বৰ্তমান জোৱানৰ সংখ্যা হৈছে 1.62 লাখ মানে 1,62,০০০ এতিয়া বৰ্তমান জোৱান আছে CISFত এতিয়া 1,62,০০০ পৰা 2.20 লাখলৈ বৃদ্ধি কৰিবলৈ গৃহ মন্ত্ৰালয় অনুমোদন জনাইছে 1,62,০০০ পৰা 2,20,০০০ লৈ এতিয়া বৃদ্ধি কৰিব CISFত এই বিষয়ে আপোনালোকে গম পালে আপোনালোকৰ এতিয়া আছে বৰ্তমান 1.62 লাখ আৰু এতিয়া 2,20,০০০ লৈ বৃদ্ধি কৰিব CISFত আৰু ইয়াতে উল্লেখ কৰিছে যে প্ৰতি বছৰে গড়ে 14,০০০ লোকক নিযুক্তি দিয়া হ'ব প্ৰত্যেক বছৰে CISFত 14,০০০ নিযুক্তি দিয়া হ'ব আৰু এৰৰে 5 বছৰত ৭০,০০০ নিযুক্তি দিব প্ৰত্যেক বছৰে 14,০০০ ভ্যাকেন্সি আহিব মানে 5 বছৰ কমপ্লিট কৰিব ৭০,০০০ ভ্যাকেন্সি CISFত আৰু যি CISFৰ এখিনি ভ্যাকেন্সি আহিব এখিনি আপোনালোকে SSCGD কনষ্টেবলত মুকলি কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে এখিনি কনষ্টেবল GD ভ্যাকেন্সি হয় ইন টেডমেন বা বেলেগ ভ্যাকেন্সি নহয় এখিনি কনষ্টেবল GD আৰু এই কনষ্টেবল GD ভ্যাকেন্সি SSCGD কনষ্টেবলৰ লগতে মুকলি কৰা হয় ইয়াতে আপোনালোকৰ CISF থাকিব CRPF থাকিব SSF থাকিব BSF থাকিব আপোনালোকৰ বিভিন্ন ধৰণৰ ভ্যাকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আসাম ৰাইফলৰ ভ্যাকেন্সিও আহিব আৰু এখিনি আপোনালোকৰ এক্সট্ৰাকে প্ৰত্যেক বছৰে CISFত 14,০০০ নিযুক্তি দিয়া হ'ব আৰু লগতে যিখিনি আপোনালোকৰ ৰিটায়াৰমেন্টৰ ভ্যাকেন্সি আছে যদি এই বছৰৰ যদি 3,000 বা 4,000 মান যদি ৰিটায়াৰমেন্ট ভ্যাকেন্সি ৰিটায়াৰ হৈ যায় তাহলে সেই ভ্যাকেন্সি খিনি ইয়াৰ লগত প্লাস হৈ যাব 14,000 লগত যদি 4,000 ৰিটায়াৰমেন্ট হৈ যায় তাহলে 18,000 প্ৰত্যেক বছৰে মানে 14,000 কে নিযুক্তি দিয়া হ'ব CISFত আৰু লগতে এখিনি পদ মুকলি কৰা হ'ব অক্টোবৰ মাহত কাৰণ SSCGD কনষ্টেবলতে এখিনি ভ্যাকেন্সি আহিব প্ৰত্যেক বছৰে 14,000 আপোনালোকৰ নিযুক্তি দিয়া হ'ব আৰু লগতে মই আপোনালোকক কিছু এটা তথ্য জনাই দিছো ইয়াতে আপোনালোকৰ যি 2024 চনত 1.62 লাখ আছিল এটা 2025 চনত 1.76 লাখ হ'বলৈ গৈ আছে কাৰণ ইতিমধ্যে এটা ৰিক্ৰুটমেন্ট চলি আছে SSCGD কনষ্টেবলত এই বিষয়ে আপোনালোকে গম পালে তাৰপা 2026 চনত 1.90 1,90,000 হ'বগে 2026 চনত 2027 চনত হ'ব 2,04,000 2028 চনত হ'ব 2,18,000 আৰু 2029 চনত 2,32,000 জোৱান হ'বগৈ CISFত এই বিষয়ে আপোনালোকে গম পালে প্ৰত্যেক বছৰে 5,000 14,000 ভ্যাকেন্সি বঢ়াই যাব CISFত টোটাল 2029 চনত 2,32,000 ভ্যাকেন্সি হ'বই প্ৰত্যেক বছৰে 14,000 ভ্যাকেন্সি SSC মানে SSC CISFত মুকলি কৰা হ'ব এতিয়া বহুতে মোক সুধিব পাৰে যে CISFৰ কাম কেনেকুৱা CISFৰ কাম হৈছে আপোনালোকৰ যেনে বিমান বন্দৰ বা তাপ বা জলশক্তি বা আৰু ভাৰত চৰকাৰৰ যিখিনি ডাঙৰ ডাঙৰ কোম্পানী আছে বা আমাৰ অসম চৰকাৰৰ যিখিনি কোম্পানী আছে সেইখিনি আপোনালোকৰ তাতে নিযুক্তি দিয়া হয় এই বিষয়ে আপোনালোকে গম পালে আৰু ইয়াতে যুৱক যুৱতী সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব অক্টোবৰ মাহত এখিনি SSCGD কনষ্টেবলৰ লগত ভ্যাকেন্সি
আহিব এইখিনি আছিল এটা সৰুৱাকে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক ইয়াতে 2024 চনত CISF-ত 13,232 জন কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল এটা 2025 চনত 24,098 টা পদৰ বাছনি প্ৰক্ৰিয়া চলি আছে বৰ্তমান এতিয়া যিখিনি SSCGD কনষ্টেবলৰ যিখিনি ভ্যাকেন্সি আছে তাতে আপোনালোকৰ এটা PET and PST হ'ব 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে সেইখিনি আপোনালোকৰ এতিয়া নিযুক্তি বৰ্তমান চলি আছে আৰু CISF-ত অহা 5 বছৰৰ বাবে প্ৰতি বছৰে প্ৰায় 14,000 পদ নিযুক্তি দিয়া পৰিকল্পনা কৰিছে নিযুক্তি প্ৰক্ৰিয়া মহিলাসকলো কাৰণো ভ্যাকেন্সি আহিব আপোনালোকৰ চিন্তা কৰিব কোনো কাৰণ নাই ল'ৰা ছোৱালী সকলোৰ বাবে ভ্যাকেন্সি আহিব এইখিনি আছিল এটা সৰুৱাকে আপোনালোকক জনাবলৈ বিচাৰিছো আৰু এবাৰ SSCGD কনষ্টেবলৰ আটাইতকৈ বেছি ভ্যাকেন্সি আহিব তাৰ বাবে এতিয়া আপোনালোকে প্ৰস্তুতি চলাব লাগিব কাৰণ SSCGD কনষ্টেবলৰ অসমীয়াটো ৰিটেন এক্সাম অনুষ্ঠিত হয় আৰু অসমীয়াৰ বাবে আমি আপোনালোকৰ বাবে এখন ইবুক বনাই আছো এখন ইবুক সেপ্টেম্বৰ লাষ্ট উইকত আপোনালোকক লঞ্চ কৰি দিম আমাৰ চেনেলৰ তৰফৰ পৰা এইখিনি আছিল যি আপডেট আহিলে আপডেটটো আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ